যদি দুটা সম্পূৰক কোণৰ অনুপাত 1:3 তেন্তে কোণ দুটা কাৰণ সম্পূৰক কোণ মানে কি জানিছিলা সম্পূৰক কোণ মানে হৈছে কোণ দুটাৰ যোগফল 180 ডিগ্ৰী কোণ দুটাৰ যোগফল কিমান 180 ডিগ্ৰী এইটো হৈছে আমাৰ সম্পূৰক কোণ গতিকে ইয়াত অনুপাতটো কি দিয়া আছে 1:3 গতিকে যেতিয়া অনুপাত দিয়া থাকে তোমালকে কি কৰিব লাগিব সদায় x ধৰিব লাগে অৰ্থাৎ কোণ দুটা কি হ'ব তেতিয়া হলে 1 ৰ কাৰণে 1x আৰু 3 ৰ কাৰণে 3x কোণ দুটা এনেকুৱা হ'ব অৰ্থাৎ এইটো সম্পূৰক কোণ এইফালে হ'ব জানিবা 1x এইফালে হ'ব জানিবা 3x আৰু তোমালকে ভাবা এই দুটা যোগ কৰিলে কিমান পাবা এই দুটা যোগ কৰিলে 180 ডিগ্ৰী পাবা হেকাৰণে এই দুটা যোগ কৰি দিও যোগ কৰি দিলে আমি 180 ডিগ্ৰী পাই যাম কাৰণ এইটো হৈছে আমাৰ কি সম্পূৰক কোণৰ যোগফল সদায় 180 ডিগ্ৰী থাকে আৰু যোগ কৰিলে পাম আমি 4x এইফালে 180 আৰু x ইকুৱেল কি হ'ব 4 ৰে যদি 4 x টো যদি ৰখাবলগীয়া হয় 4 টো সমান চিনৰ পিছত যাব আৰু হৰণ হ'বগে সো এনেকে হৰণ কৰি দিলো তেতিয়া 4 ৰে 180 হৰণ কৰিলে কিবা যাব 4 4 গুণ 16 4 4 16 4 5 গুণ 45 ডিগ্ৰী হ'ব অৰ্থাৎ x ৰ মান কিমান পালো আমি x ৰ মান আমি 45 ডিগ্ৰী পালো মানে এটা 45 ডিগ্ৰী হ'ব আৰু আনটো কি হ'বগে 45 ৰ 3 গুণ 135 ডিগ্ৰী হ'ব ঠিক আছে অপচন সি টো শুদ্ধ উত্তৰ ওকে